হৰি ৰাম 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 কৃষ্ণ সুবৰ্ণ খাততে গোসাঁই শুই আছে নিদ্ৰাত চেতনা নাই লাখৰ বাখৰ কৰি যশোদা সুন্দৰী কৃষ্ণক জগুৱাই গৈ সুবৰ্ণ খাততে
গুধেনু চৰাই ৰংগে সংগে কানাই যায় মুৰুলি বজায় বান্ধৱ কৃষ্ণ মোৰ শ্যাম কলিয়া দূৰ হৈ না যাবা ঐ মোৰ শ্যাম কলিয়া চমুতে চৰাবা ও ধেনু শ্যাম কলিয়া কংসলৈ লাগিছে ভয় হে মোৰ শ্যাম কলিয়া দূৰ হৈ না যাবা ঐ মোৰ শ্যাম কলিয়া চমুতে চৰাবা ও ধেনু শ্যাম কলিয়া কংসলৈ লাগিছে ভয় হে প্ৰভাতে কৃষ্ণ ও ধেনু লয়া যায় গোপিনী চেতনা নাই শ্যাম কলিয়া কংসলৈ লাগিছে ভয় হে মোৰ শ্যাম কলিয়া দূৰ হৈ না যাবা ঐ মোৰ শ্যাম কলিয়া চমুতে চৰাবা ও ধেনু শ্যাম কলিয়া কংসলৈ লাগিছে ভয় গৰু আহে হেমেলিয়াই গোহালিলৈ চাই ঐ পাছে পাছে কাণু আহে মুৰুলি বজায় হে গৰু আহে হেমেলিয়াই গোহালিলৈ চাই ঐ পাছে পাছে কাণু আহে মুৰুলি বজায় ৰাম গধূলিতে পাৱে আছে পদূলিলৈ চাই ঐ কেতিয়া আহিব কাণু গুধেনু চৰাই হে গৰু আহে হেমেলিয়াই গোহালিলৈ চাই ঐ পাছে পাছে কাণু আহে মুৰুলি বজায় ৰাম হেন জানি নিৰন্তৰে এৰায়ান কাম ঐ পাতে কছাৰু কদাকি বোলা ৰাম ৰাম হে গৰু আহে হেমেলিয়াই গোহালিলৈ চাই ঐ পাছে পাছে কাণু আহে মুৰুলি বজায় ও ৰাম জয় হৰি কৃষ্ণ 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 ও হৰি ও ৰাম কৃষ্ণ ধন্যবাদ পৰিৱেশন সুন্দৰ হৈছে কিন্তু প্ৰণালীটো শুদ্ধ হ'বলৈ অকণমান বাকী আছে এখন কোনো এজন গুৰুৰ আশ্ৰয় লৈ প্ৰণালীকেইটা অকণমান শুদ্ধ কৰি ল'ব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ তেওঁ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাৰ এটা এটা শব্দ ক'লেই যে বিলম্বন হ'ব নহয় আই বিলম্বন লয়টো এটা ধুনীয়াকৈ লয় ৰাখি ক'ব লাগিব এটা এটা নহয় তাত লয়টো ক'ত কেনেকৈ পৰে
সেইখিনি সম্পূৰ্ণ অকণমান এজন গুৰু ধৰি লওক আই অকণমান শিকি লওক দে আপুনি চেষ্টা কৰিছে মই সন্মান জনাইছোঁ কিন্তু আই শুদ্ধওতো হ'ব লাগিব নহয় জানো আৰু বিশেষকৈ চাওক আপুনি চাপৰিটো আদিৰ পৰা অন্তলৈকে আপুনি আঙুলিয়েই মেলি থাকিলে আপোনালোকে চাপৰি বজাবলৈ শিকক এইফালৰ পৰা 2 নম্বৰ আইগৰাকী এই দুগৰাকী এৰি আইগৰাকী একদম হৃদয়ত চাপৰি বজাই আছে এইটো লভ হৈ এইটো লভ এনেকৈ চাপৰি নবজায় দে আই একো নহয় নজনাটো ডাঙৰ কথা নহয় ন আমি শিকিবলৈ চেষ্টা কৰিব লাগিব ন আই মধ্যমৰ পৰা দ্ৰুতত যাওঁতে আপুনি লেহেমীয়া কৰি দিলে কিয় 1 2 3 2 পৰা আপুনি 3ত উঠিছে দ্ৰুতৰ ঘোষা ফাঁকি যেতিয়া ধৰিছে একদম ইয়াতো মাৰিলে লেহেমীয়া আপোনালোকেও লেহেমীয়া যেতিয়া গোটেই পালীসকলৰ লগত সমুদায় ধৰিলে তেতিয়াহে দ্ৰুত হৈছে আই সেই পালীসকলৰ লগত যিটো সুৰত গৈছে খৰ দ্ৰুত মানে খৰকৈ যোৱা আই খৰকৈ গৈ যিটো ধৰিছে সেইটোত আপুনি ঘোষা ফাঁকিটো ধৰিব লাগিব সেই খৰতেই যাব লাগিব আপুনি আকৌ 1 2 2লৈ গ'ল গৈ পিনে আকৌ 1লৈ গ'লগৈ গৈ পিনে ঘপকৈ 3লৈ গ'ল তেনেকৈতো নহ'ব নোৱাৰে মই শ্ৰদ্ধা সহকাৰে মই কৈছোঁ আপুনি অলপ কষ্ট কৰক নিশ্চয় সফল হ'ব ধন্যবাদ কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হাতে মুখে হাঁহি নাম থলে কানো বৃন্দাবনৰ মাজে মাজে ফুৰে ধেনু ৰাম ৰাম হাতে বাহি মুখে হাঁহি নাম থলে কানো বৃন্দাবনৰ মাজে মাজে ফুৰে ধেনু ৰাম ৰাম গধূলিতে মাৱে আছে পদূলি লৈ চাই কেতিয়া পাবহি কানো গধেনু চৰাই ৰাম ৰাম হাতে বাহি মুখে হাঁহি নাম থলে কানো
গধূলি গোপাল ফুলে পদূলি হুৱাই অধেনু চৰাই বেনু বজাই আহে যদু ৰায়ে ৰাম বৃন্দাবনত গোপালে গৰু চাৰে অকলে নন্দৰ ঘৰত গৰু চৰা নন্দৰ ঘৰত গৰু চৰা লিখাই আছে কপালে বৃন্দাবনত গোপালে বৃন্দাবনত গোপালে গৰু চাৰে অকলে নন্দৰ ঘৰত গৰু চৰা নন্দৰ ঘৰত গৰু চৰা লিখাই আছে কপালে বৃন্দাবনত গোপালে গোপিনীয়ে বলে আই কিনত পহাইলা বৃন্দাবনত গোপালে কিনত পহাইলা বৃন্দাবনত গোপালে ত্ৰিজগতৰ পতি হৰি পুত্ৰ ৰূপে পাইলা বৃন্দাবনত গোপালে গৰু চাৰে অকলে নন্দৰ ঘৰত গৰু চৰা নন্দৰ ঘৰত গৰু চৰা লিখাই আছে কপালে বৃন্দাবনত গোপালে কি হুৰে বজালা বাঁহী চাম্পলিয়া কি হুৰে বজালা বাঁহী বাঁহীৰ মাত শুনি ৰাধিকা সুন্দৰী মাৰে নিচিতিয়া হাঁহি চাম্পলিয়া কি হুৰে বজালা বাঁহী যমুনা তীৰতে চাম্পলিয়া আনাই ধেনু চাৰে চাম্পলিয়া মাথাৰে মুকলি চুলি চাম্পলিয়া কি হুৰে বজালা বাঁহী চাম্পলিয়া কি হুৰে বজালা বাঁহী বাঁহীৰ মাত শুনি ৰাধিকা সুন্দৰী মাৰে নিচিতিয়া হাঁহি চাম্পলিয়া কি হুৰে বজালা বাঁহী কি হুৰে বজালা বাঁহী চাম্পলিয়া কি হুৰে বজালা বাঁহী কি হুৰে বজালা বাঁহী চাম্পলিয়া কি হুৰে বজালা বাঁহী ৰাম জয় ভাল হৈছে পৰিৱেশন আৰু ভালকৈ গাবলৈ শিকিব লাগিব অলপমান গুৰুৰ আশ্ৰয় লৈ প্ৰশিক্ষণটো অকণমান ভালকৈ লৈ লওঁ প্ৰকৃত দিহা নামৰ যিটো প্ৰণালী সেই প্ৰণালীলৈ আহিবলৈ অকণমান চেষ্টা কৰিব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাক সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক আইসকল যথেষ্ট কষ্ট কৰিছে চেষ্টা কৰিছে নহয় জানো কিন্তু আৰু অলপ কষ্ট কৰিব লাগিব আই আৰু অলপ কষ্ট কৰিব লাগিব যিটো যেনেধৰণে সুৰটোত দিছে এইটো অকণমান দিহাৰ পৰা অকণমান ফালৰি কাটি গৈছে মধ্যমত আৰু দ্ৰুতত আপুনি নামভাগ উঠালে কিন্তু চাপৰিটো আপোনাৰ নিম্নমুখী হৈ তললৈ গৈয়ে থাকিলে হাতখন সেইখনো ৰাখিব লাগিব আই এইবিলাক অকণমান ধ্যান দিব বাকী বেয়া হোৱা নাই ভাল হৈছে আৰু অকণমান কষ্ট কৰক আই বৰ সুন্দৰ হ'ব ধন্যবাদ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম
কংসৰ কাৰাগাৰে জন্ম ভৈলা শ্ৰী কৃষ্ণ দৈৱ দৰে কংসৰ কাৰাগাৰে কান্দে আই ৰৈব কি কৃষ্ণ কোলাতে লৈ কালিলৈ পুৱাতে কংসই মাৰিব এচটা শিলতে থৈ
সুন্দৰ হৈছে পৰিৱেশন, কিন্তু শুদ্ধ হোৱা নাই। নিয়মাৱলীত অকণমান ব্যতিক্ৰম ঘটিছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ যিকণ ভুল ক্ৰুটি ৰৈছে সেইকণ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাসকলক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। ইমান জ্যেষ্ঠ আই এগৰাকী ইমান কষ্ট কৰিছে আই, মই আপোনাক সেৱা ধৰিছোঁ। ভাল লাগিছে আপোনাৰ চেষ্টাক, কিন্তু আৰু কষ্ট কৰিব লাগিব। বিশেষকৈ সৰু কথা এটা আপুনি আঙুলি মেলিয়েই থাকিলে আই, সেইখিনিত অকণমান লক্ষ্য কৰিব আগলৈ দেই। হাত নেমেলিব কেতিয়াও, হাত চাপৰি বজাওঁতে আঙুলি নেমেলিব। বাকী আইসকল ধীৰ স্থিৰ, বৰ সুন্দৰ লাগিছে। বাকী আই আপুনি চাওক, বসুদেৱে কৰে স্তুতি কংসৰ কাৰাগাৰে, জন্ম ভৈলা শ্ৰীকৃষ্ণ। জন্ম, আপুনি এতিয়া কেনেকৈ সুৰ গাইছে নহয়, জন্ম ভৈলা, লয় তাল মান সেই দুটা শব্দতে কাটি পেলালে। দিহানামৰ পৰা ফালৰি কাটি আহিলে। জন্ম লৈলা শ্ৰীকৃষ্ণ, উঠাব লাগিব আই, সেইটো তাত পৰি গ'ল। আৰু এইটো চাওক, কংসৰ কাৰাগাৰে কান্দে আই দৈৱকী কৃষ্ণক কোলাতে লৈ। আপুনি কৃষ্ণক এনেকৈ যে টানিছে কিবা এটা সুৰ এটা, সেই বুলি কৈ সেইটোতেই ফালৰি কাটি গৈছে ভাঙনিটোত। আই বুজি পাইছেনে অলপ? নিশ্চয় এইখিনি অকণমান কষ্ট কৰিব দেই। বাকী সুন্দৰ, আপোনাৰ চেষ্টাক মই সন্মান জনাইছোঁ, কিন্তু দিহানামৰ সুৰত তালত আনিবলৈ আই আৰু অলপ কষ্ট কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। কৃষ্ণ কৃষ্ণ অ' হৰি অ' ৰাম কৃষ্ণ কৃষ্ণ। তুমি জন্ম লৈলা কংস কাৰাগাৰে, অ' বসুদেৱে নিলে তোমাক যমুনাৰ সিপাৰে। অ' নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা বাছাথন, ধেনু চাৰি পবিত্ৰ কৰিলা বৃন্দাবন। কৃষ্ণ তুমি জন্ম লৈলা কংস কাৰাগাৰে,
কৃষ্ণ অ হৰি অ ৰাম কৃষ্ণ। সুন্দৰ পৰিৱেশনটো ভাল হৈছে, কিন্তু চাপৰি আৰম্ভণিত বজাওঁতে চাপৰি গণ্ডগোল হৈছে আপোনালোকৰ। আৰু বাকী ঘোষাপদৰ সংগতি খুব সুন্দৰ হৈছে, খালি গায়ত্ৰীত যিটো দিহানামৰ নিয়মাৱলীৰ পৰা অকণমান আঁতৰি গৈছে, অকণ শুদ্ধ কৰি ল'ব ভৱিষ্যতলৈ কোনো এজন ভাল জনা মানুহৰ ওচৰত গৈ। ধন্যবাদ থাকিল আপোনাসকলে। কৃষ্ণ। ইমান জ্যেষ্ঠ তথাপিতো আপুনি ইমান সুন্দৰকৈ লৈ গৈছে ন আই। আপুনি ভালকৈ মানে ধৰি ৰাখিব বিচাৰিছে দলটোক, কিন্তু আপোনাৰ সহযোগীসকল অত্যন্ত দুৰ্বল। সেইকাৰণে আপুনি যিহেতু দলৰ প্ৰতি ন আই, দলৰ প্ৰতি আপুনি নামাচাৰ্য, গতিকে আপুনি দলটোক অকণমান সবল কৰিব লাগিব আই। এইটো অনুষ্ঠান বুলিয়ে নহয়, আগলৈও আপুনি পৰিৱেশন কৰিবলৈ আই আপুনি অকণমান সতৰ্ক হওক, সবল হওক। মই তাকে কৈছোঁ। আৰু চাপনিৰ ইমান ভিন্নতা নেৰাখিব আই। এটা দলত ইমান চাপৰিৰ যদি হীন দেহী তাৰতম্য, কোনো এগৰাকী গোপীৰ লগত কাৰো মিল নাই আই, এইটো ভিন্নতাটো একক কৰিবলৈ চেষ্টা কৰিব। মই আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কষ্ট কিন্তু যথেষ্ট কৰিব লাগিব আই।